ওকে দেখো আমি কৰি আছিলোঁ হেৰি ঐ কিতাপখনটো উলিয়া এটলিষ্ট মোক কুৱেশ্যনকেইটা ক'বলৈ 4 নম্বৰ চেপ্টাৰটোৰ ফাৰ্ষ্ট নম্বৰ এক্সাৰচাইজ ক দীঘাত সমীকৰণ কৰিবলৈ লৈছোঁ কথা এটা মনত ৰাখিবি শুনি ল দীঘাত সমীকৰণ কৰি আছিলোঁ দীঘাত সমীকৰণৰ কথা এটা মনত ৰাখিবি যে দীঘাত হ'বলৈ হ'লে এক্স স্কোৱাৰ থাকিবই লাগিব আৰু এনেকুৱা নহয় যে এক্স কিউব থাকিলেও হ'ব বোলে এক্স স্কোৱাৰো আছে এক্স কিউবো আছে তেতিয়াও দীঘাত হ'ব নহয় এক্স কিউব থাকিব নালাগিব হায়েষ্ট কোন থাকিব লাগিব হায়েষ্ট এক্স স্কোৱাৰ ঠিক আছে অকল এক্স থাকিলেও নহ'ব এক্স কিউব থাকিলেও নহ'ব হায়েষ্ট এক্স স্কোৱাৰ যদি এক্স স্কোৱাৰ নাই সি দীঘাত নহয় नहीं होगा कोई तो बोलो কি আছে গোটেইকেইটা কিতাপ উলিয়া কিতাপখন উলিয়াই দিয়া আছিলে ক কুৱেশ্যন ক और लेफ्ट हैंड लिमिट में 1 लेफ्ट हैंड लिमिट में 1 किसके आया क्योंकि इसमें 1 आगे वहाँ से छोटा है ए डॉलर दीघा समीकरण হয়নে নহয় পৰীক্ষা কৰিব দিছে কুৱেশ্যন কেইটা ক x + 1 হোল স্কয়ার এক নম্বৰ কুৱেশ্যন হ'ল এক্স প্লাছ ওৱান হোল স্কুৱেৰ এইবোৰ এম চি কিউত আহিব দেই আৰু দেখাই পাই পেলাই তহঁতি আনচাৰ দিব পাৰিব লাগিব ঐ ল'ৰা কিতাপ 4.1 উলিয়া পটককৈ উলিয়া ক'ত 7 পালিগৈ হয় দিম পেজ নম্বৰ কৈ দে নে কুৱেশ্যন কেইটা কৈ যাওঁ প্ৰথমটো কি আছে x + 1 হোল স্কয়ার আৰু বৰ্ডলৈ চাই = হা 2 * x - 3 এইটা কি কৰিম ক ব্ৰেকেট এটা কি কৰিম ক এতিয়া আমি a সাইডে এখানে আনি নানু কেলে আনিম এটা a + b হোল স্কয়ারত হেৰি এইটো কি হ'ল ভাঙিম a + b হোল স্কয়ার a প্লাছ বি হোল স্কুৱেৰ ভাঙ না প্লিজ ক x স্কয়ার এ স্কুৱেৰ কেলৈ কবি x স্কয়ার এক্স স্কুৱেৰ প্লাছ 2x হা 2 ইনটু এক্স ইনটু প্লাছ ইপিনে ভাঙ এতিয়া 2x - কিবা কেঞ্চেল যায় নি কি যায় 2x हाँ 2 इंटू एक्स इन वन में 2x से पाया आसू ये टू की पाया आसू तो ये वाला पार्ट कैंसिल जाएगा रहेगा क्या एक्स स्क्वायर से ये 1 स्क्वायर का 1 आहिबो -6 टू इवनिंग से কি হ'ব इज इक्वल टू বাচি গ'ল কি আমাৰ x কোনটো 2 ইনটু x ইনটু 1 দেখা এই গোটেই বস্তুটো ইয়াৰ লগত কাট খাই গ'ল ন ইয়েস 2 ইনটু x ইনটু 1 মানে কি 2x এ হ'ব কাৰণ পূৰণ হৈ আছে 2 ইনটু 1 মানে 2 x এটা আছে 2x আৰু ইটো 2x আছে দুইফালে যদি সেম বস্তু থাকে আৰু সেম চিনৰ সৈতে থাকে ইয়াৰো প্লাস ইয়াৰো পজিটিভ কাটি দিব পাৰি x স্কয়াৰ প্লাস 1 -6 টু পিনে আহিলে প্লাস 6 হৈ যাব x স্কয়াৰ প্লাস 7 মোক কয় এটা এই গোটেই ইকুৱেশ্যনটোত বা গোটেই সমীকৰণটোত x ৰ সৰ্বোচ্চম ঘাত কিমান 2 এইটো কোৱাড্ৰেটিক হয়নে হয় ই দ্বিঘাত হ্যাঁ সমীকরণ হয় নেক্সট x স্কয়ার minus 2x is equal to minus 2 into और ब्रैकेट लगाओ -2
ব্ৰেকেটৰ ভিতৰত -2 -2 তাৰপিছত আকৌ ব্ৰেকেটৰ ভিতৰত 3 - x 3 মাইনাছ চাচোন x স্কোৱাৰ হৈ গ'ল হয়নে -2x হৈ গ'ল চা 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 পূৰণ কৰ পটাপট কিটো কোন -6 -2 into 3 is -2 into -6 plus 2x plus 2x এইসোপাক এইফালে লৈ আহা না এইটো এই -2x আৰু এই পজিটিভ 2x খিনি কাটিব নোৱাৰিবি ইয়াত মাইনাছ আছে ইয়াত হা এইটো চাইডে আহিলে পাৰিম পাৰিবি x স্কোৱাৰ -2x এইপিনে আহিলে -6 এইফালে আহিলে পজিটিভ 6 কি পালোঁ গাইছ চা আমি x স্কোৱাৰ -4x প্লাছ ইজ ইকুৱেল টু এতিয়া মোক ক এইটো হেৰি হৈ আছে নাই মানে দীঘা সমীকৰণ হৈ আছে নাই এক্সৰ হায়েষ্ট পাৱাৰ কিমান 2 না তাতকৈ বেছি আছে না তাতকৈ কম আছে তো এক্সৰ হায়েষ্ট পাৱাৰ যেতিয়া 2 হয় তেতিয়া আমি দীঘা সমীকৰণ বুলি ক'ব পাৰোঁ হয় বুলি লিখিছোঁ এক ছেকেণ্ড বুজা हाँ बोल ওই দিয়াৰ পিছত কোৱেশ্যনটো ক x - 2 x minus 2 আৰু x plus 1 okay x x minus 1 x plus 3 এতিয়া ভাঙো কৈ যা ল'ৰাকেইটা ক আয়ুষ ক গৌতম কক ট্ৰাই কৰ ক'বলৈ এক্সে গোটেইটোক মাল্টিপ্লাই কৰিবি তাৰপিছত -2ৰে গোটেইটোক মাল্টিপ্লাই কৰিবি সেই ষ্টেপটো পাক এক্স ইনটু এক্স প্লাছ 1 -2 ইনটু এক্স প্লাছ 1 ইয়াত কি হ'ব এক্স ইনটু এক্স প্লাছ 3 ইপিনে -1 ইনটু এক্স প্লাছ 3 আয়ুষ ক এতিয়া ক কেলে হ'ল এক্স ইনটু প্লাছ 1 বিতৰণহে কৰিছ দেহা ইয়াকো দিব লাগিব তাকো দিব লাগিব প্ৰথমতে ক কি কবি x into x কিমান এইটো সুধিছে গৌতম ট্ৰাই কৰিবি কি কৰি পালি কৈ যা সেইটোকে কৈ যা অকল এক্স স্কোৱাৰ বুলি নকবি এক্স ইনটু এক্স স্কোৱাৰ তেনেকৈ ক তাৰপিছত 1 কেলে হ'ব কিমান পাবি এক্সৰ লগত যদি 1 মাল্টিপ্লাই কৰ 1 কেনেকৈ থাকি যাব কচোন তই দেখা সেইটো ক তেতিয়াহ'লে ক বিতৰণ কৰিছ ইয়াকো দিছ তাকো দিছ প্ৰথমতে কাক দিবি দি পেলাই কিমান পালি তাৰপিছত কাক দিবি দি পেলাই কিমান পাবি আৰম্ভণি পৰা কৈ যা তেতিয়াহ'লে কি কৰিলি সেইটো কৈ যা প্লাছ এক্স নে মাইনাছ এক্স এক্সৰ লগতো পজিটিভ 1ৰ লগতো পজিটিভ কি হিচাপত মাইনাছ এক্স হ'ব কচোন তই মোক দেখা তোৰ পৰি গৈছে নি বাৰু একদম পৰি গ'লগৈ নি মুখখনে মাত তেতিয়াহ'লে পাৰ্টিচিপেট কৰিলেহে তই আনচাৰবোৰ কৰিব পাৰিবি ক কেলেই হ'ল তাৰপৰা লাগিব মোক কেলেই হ'ল এক্স ইনটু এক্স
square তাৰপিছত plus 1 plus x কিয় হ'ল সেইটো ক'ব লাগিব এইটো x plus 1 অঁ ইয়াত x বুলি কেলৈ লিখিম x x plus 1 দেখা এইবোৰক বিতৰণ বিধি বুলি কয় গোসাঁই মোৰ ইয়াত একো নাই মানে কি আছে 1 ইয়াত একো নাই মানে ওৱান আছে ইয়াত একো নাই মানে পূৰণ চিন আছে দেখা এক্সক ইয়াৰ লগত দে এক্সক তাৰ লগত দে মানে কি পূৰণ কৰ ইয়াত কি আছে তো এক্স ইনটু এবাৰ x এক্স ইনটু এবাৰ 1 তো এক্স ইনটু এক্স কৰি কি পাবি x x square হা তাৰপিছত কি কওঁতে কি বুলি কবি যে এক্স ইনটু এক্স এক্স স্কোৱাৰ পালোঁ তাৰপিছত এক্স ইনটু 1 প্লাছ ওৱান plus 1 এক্স ইনটু প্লাছ ওৱান কি পাম আমি x তেনেকৈ ক'ব লাগিব এইটো মাইনাছ টু ইনটু এক্স বুলি ক'ব লাগিব তাৰপিছত মাইনাছ টু ইনটু প্লাছ ওৱান বুলি ক'ব লাগিব ঠিক কৰ কোৱাটো এতিয়াই ঠিক কৰি নল'লে কেতিয়া ঠিক কৰিবি আৰু ক ক ক ক ক ক ক ক এক্স ইনটু এক্স তই কেলৈ কোৱা নাই এইটো লৈ যাওঁ নি নাই বাই বেয়া কিন্তু x তাৰপিছত plus কিয় হ'ল এইটো ক x into 1 কেন হ'ব x plus x তাৰপিছত ক minus 2x মাইনাছ টু ইনটু এক্স 2x মাইনাছ টু ইনটু এক্স minus 2 into x minus 2x ভেৰি গুড তাৰপিছত plus প্লাছ কিয় হ'ব মাইনাছ টুটো এক্সক দিলি মাইনাছ টু এক্স হৈ গ'ল হয়নে তো মাইনাছ টুটোৰে ওৱানক পূৰণ কৰিলি minus minus x okay minus 3 যিকোনো সংখ্যাক যদি একেৰে পূৰণ কৰ সংখ্যাটো জিন্দগীত চেঞ্জ নহয় সংখ্যাটো কি আমাৰ ইয়াত minus 2 মাইনাছটো কোনে পূৰণ কৰিছ plus 1 পূৰণ কিয় কৰিছ মাজত ইয়াত পূৰণ চিন্তা আছে তো মাইনাছ টু ওৱানে পূৰণ কৰিলে minus 2 সেইটোৱে ক যে মাইনাছ টু ওৱানে পূৰণ কৰিছোঁ हाँ अब इसमें बोलो x into x x square वेरी गुड plus x into 3 हाँ x 3 no x over एक्स इंटू थ्री x x cube एक्स इंटू एक्स एक्स क्यूब है ना एक्स इंटू थ्री थ्री एक्स हो जाए 3x एक्स इंटू थ्री किमान हो रहा 3x एक्स इंटू सेवन किमान हो तेरे 7 हाँ 7x ओ इसमें बोलो minus माइनस वन इंटू एक्स minus x हाँ माइनस वन इंटू थ्री minus 1 3 माइनस थ्री वन और थ्री मल्टीप्लाई कर थ्री पाबी पॉजिटिव निगेटिव पॉजिटिव है minus 3 हाँ
ओए अगला क्वेश्चन बोलो। ओए खत्म हुआ ना, सॉरी सॉरी सॉरी। हाँ কাক 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 সেইটো কৰিব লাগিব। গৌতমে কি কৈছ? x2 কাটি x2 ক'ত দেখিলি তই? x এইটো minus 3 আগত এইফালে minus x আছে। আৰু এইটো মাইনাছ এক্স আছে, এইটো পজিটিভ হৈ এইটো যায়। plus আছে। বেলেগ কিবা এটা কাট খাই, কিন্তু বেলেগ কিবা এটা কাট খাই যদি তহঁতে মন কৰ বেলেগ কিবা এই এক্স স্কোৱাৰটোৰ আগত একো নাই মানে Plus আছে। এই এক্স স্কোৱাৰটোৰ আগত Plus এইটো কাটি দিয়ে না। হা সমান চিনৰ একেফাল থাকিলে কাট খায়, দুটা বেলেগ বেলেগ ফাল থাকিলে কাট। এইটো প্লাছ এক্স আছে, এইটো কি আছে? এই মাইনাছ এক্স ইফালে আহিলে কি হ'ব? তো এক্স প্লাছ এক্স কিমান হ'ব? 2x নহ'বনে? তো হ'বলগীয়া 2x আছিলে, তো কাটি দিলেনো নাথাকিবই। সমান চিনৰ শুনি ল -2x প্লাছ 3 প্লাছ 2x ইজ ইকুৱেল টু 7 মাইনাছ 3x স্কুৱেৰ। এতিয়া এটা কাটিব, কিন্তু -2x প্লাছ 3 মাইনাছ 2x 7 মাইনাছ 3x স্কুৱেৰ এতিয়া কাটিব পাৰিবিনে? নোৱাৰ কাটিব। এতিয়া চা -2x প্লাছ 3 মাইনাছ 2x প্লাছ 7 মাইনাছ 3x স্কুৱেৰ। এতিয়া বিকজ এইটো আৰু এইটো ইয়াত থকা মানে কি বুজাইছ? এইটোৱে বুজাই আছে, প্লাছ 2x বুজাই আছে, কাৰণ -2x ইফালে আহিলে প্লাছ 2x মাইনাছ 2x কাটি দিব পাৰি। সেইকাৰণে এইটো ইফালে থাকিলে মাইনাছত থাকিব, এইটো থাকিব, কাটি দিব পাৰি। Question number 6 का ये F में जो लिखा हुआ वो लेना है ना। अच्छा तो ये मॉडुलस में इसलिए क्यों नहीं लेना है क्योंकि माइनस
এক ছেকেণ্ড বুজা এক্স স্কুৱেৰ কাটি গ'ল মানে এক্স স্কুৱাৰটো বাচিয়ে গ'ল কাটিয়ে গ'ল বাচি নাথাকিলে ডেট মিনছ এক্স স্কুৱাৰটোৱে যদি নাথাকিলে এইটো দ্বিঘাত হৈ থাকিলে নে নাথাকিলে একজেক্টলি ভেৰি গুড ৰৈখিক হ'ব এতিয়া কাম এটা কৰ না হেৰি কৰি দিওঁ সৰল কৰি দিওঁ আৰু প্লাছ এক্স মাইনাছ 2x কিমান হ'ব নহয় কেলে হ'ব এটা পজিটিভ আছে এটা নিগেটিভ আছে এটা 1 আছে এটা 2 আছে প্লাছ 1 মাইনাছ ছোৱালী প্লাছ 1 আৰু মাইনাছ 2 মিলি পেলাই হয় মাইনাছ 1 প্লাছ 1 আৰু মাইনাছ 2 মিলি পেলাই হয় প্লাছ 1 মাইনাছ 2 অপজিট চাইন বেলেগ বেলেগ চিন সেইকাৰণে বিয়োগ কৰিম 2 পাই 1 বিয়োগ কৰিবলৈ পাম আমি 1 আৰু x এটা আছে ডাঙৰ ডাঙৰ কি চিন আছে সেইকাৰণে মাইনাছ 1x মানে মাইনাছ x বুলি লিখি দিলোঁ ইয়াত মাইনাছ 2 এটা আছে ইয়াত কি পাম 3x মাইনাছ x কিমান হ'ব 2x মাইনাছ 3 গোটাই দিওঁ তেতিয়াহ'লে মই মাইনাছ x মাইনাছ 2x মাইনাছ 2 প্লাছ 3 ইজিকেল টু 0 আমি এট লাষ্ট পামগৈ মাইনাছ x মাইনাছ 2x মিলি পেলাই একে একে চিন থাকিলে যোগ কৰি দিম এই ৰুকছা নে প্লিজ দীঘাত নহয় 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 ঠিক আছে চল নেক্সট क्वेश्चन को आप बोल ओके नेक्स्ट अगला क्वेश्चन बोल अगला क्वेश्चन बोल x minus 3 2x plus 1 हाँ हाँ बोल x हाँ आयुष ट्राई कर सीधा बोलो प्लीज कौन डर बना खाना মই সেইটো ক'বলৈ কোৱা নাই একদম ডিটেইলছ প্ৰচিডিউৰ ক'ম এটা এটা ষ্টেপকে আনচাৰ কৰা নাই মই ডাইৰেক্ট এইটো কৰিছোৱে শুনো দেহা প্লিজ ইয়াৰ এই ষ্টেপটো কৈ লওঁ মোক বিতৰণ কৰা ষ্টেপটো কৈ লওঁ প্ৰথম ইয়াৰ পৰা কৰা ষ্টেপটো কওক ভেৰি গুড x ইনটু হোল x plus 1 okay 2x plus 1 হা এইটো ইয়াক দি দিম তাৰপিছত ইকুৱেল টু minus 2x or 3x no x টো এই গোটেইটোক দিলি লিখিলো নে তাৰপিছত কি লিখিম x কে দিছো আৰু কাক দিবলৈ বাকি আছে minus 3 minus 3x minus 3x ক'ত দিছ তই minus 3 -3 into মানে এটো into whole 2x plus 1 হা yes only ক'ব পাৰি তাৰপিছত x square
x square plus 5x. very good তো কল লাগি ধৰি আছো আয়ুষ ক'ব এতিয়া ও x plus কলে হলো মোক এটো বুজাছো x plus হল ই আধা ই কোৱা অলপ তো প্লাস কেলে কইল ন নহয় ও সিরিয়াস হন সিরিয়াস হন ও x into x into whole 2x plus 1 x ক বুজাই লগত দিলো হয় না এটা আগনি into minus 3 into -3 কেলে আহিব আকৌ into x ক ইয়াৰ লগত ইনটু কৰি পেলাই কাম খতম কৰিলো এতিয়া ইয়াৰ লগত আৰু কাক দিবলৈ বাকি আছে মোক তো ইনটু তো কেলে কৈ আছো বুজি পোৱা নাই প্লাস মাইনাস 3 কিবা বেলেগ কিবা কৈ আছো কেলে মই হেতু বুজি পোৱা নাই জিটো আছে হেতু কোৱা না x তো ইয়াক দিলি হল x দিয়াৰ পিছত বাকী কোন থাকিলে আৰু বাকী ইনটু প্লাস হেবু কেলে কৈ আছো তই ডাইৰেক্টলি কি ক'ব লাগে অ তাৰপিছত হা ইনটু হোল হা মাইনাস 3 কে গুতে দিলি না ভেরি গুড এটা কি কৰিম ৰ এই পাৰ্টৰ কামখিনিহে কৰি হ'ল সেই পাৰ্টটো কৰি লোৱাৰ পিছত কিবা এটা বস্তু আছে নেকি কি হিৰো সেইটো ইফালেহে আছে সিফালে আৰু এইফালেৰ মাজত কিবা এটা আছে নেকি নদীখনৰ ইফালে দুটা ঘাট আছে তাৰ মাজত কিবা এখন আছে নেকি হে অ ক দলংখনৰ কথা হ'ব এইটো ফলক সেইটো ফলক সৈতে সমান কোনে কৰি আছে ইয়াত দলংখনৰ কামটো কোনে কৰি আছে নকলি কেলে দিলে হ'ব নহয় ক প্লিজ ছোৱালীকেইজনীক বেলেগ কথা পাতি থাকিবি তহঁতি মন দি যা equals to 5 এইটোক দেখা বিতৰণ বিধি বুলি কয় x plus 5 নে কি নহয় প্ৰথম কথা তই কনসেপ্টে বুজি নাপালি দিগদাৰ হ'ব এনেকৈ থাকিলে দেখা এই x আৰু এই ব্ৰেকেটত যে x plus 5 আছে ইয়াৰ মাজত একো নাই মানে কি আছে ইনটু থাকিলে এনেকৈ ব্ৰেকেটৰ আগত আমি কি কৰা বুলি কয় কি বিধি লগোৱা বুলি কয় কি বিধি তো বিতৰণ নকৰো কেলে ডাইৰেক্ট x plus 5 বা x 5 কৈ দিছ যে বিতৰণটো কৰিব লাগিব ন তই বিতৰণ মানে অকল কি চা কাবাক যদি বিলাবলৈ আহিছো মই কি এটা মানুহক দি গুচি গ'লে বিতৰণ কৰা বুলি ক'ব নেকি সবকে দিব লাগিব না তো বাহিৰৰ x টো ভিতৰত থকা সবকেই দে এটা এটাকে আকৌ x পূৰণ কৰিছ হয় নাই মানে x পূৰণটো মই সবকে দি দিছো x পূৰণটো প্ৰথমতে কাক দিবি x পূৰণ x কিমান হয় জাননে কিমান হয় সেইটো বা কৈ যাম আমনি বা ক হা তাৰপিছত x plus 5 কোপা দেখিলি দে আৰু x ইনটু হে আছে x into 5 minus 5 এবাৰ 5 কলি মই বুজি পোৱা নাই ইয়াত মাইনাছ ক'ত দেখিছ গোটেই বস্তুটো মাইনাছ ক'ত দেখি আছ মাইনাছ শব্দটো ক'বলৈ লজিকেল কথা এটাতো ক কিবা এটা মেকুৰী দেখিবলৈ এইটো সিংহ বুলি কৰিলে হ'ব জানো তো x into কিমান পালি হৈ গ'ল কাম x into x কাম হৈ গ'ল এতিয়া x into কাৰ কাম আছে জানো নাই তই কথাটো আকৌ x into 5 মানে কি হয় জানো নাই এইটো কথা পজিটিভত ওলাব নে নিগেটিভত ওলাব তো ইয়াৰ পিছত কি লিখিম মই প্লাছ x into 5 কি হয় x into 5 পজিটিভ 5 হয় ইয়াত অকল 5 হ'ব আনচাৰটো x টো কেনি যাব তেতিয়াহ'লে প্ৰথম কথা আয়ুষ ইয়াত বুজিবলগীয়া একোৱেই
এক্স পূৰণ 5 বুলি লিখি থোৱা আছে তো লিখিব কি লাগে 2 + 3 আৰু 2 পূৰণ 3 সেম বস্তু জানো হয় নে নহয় হয় নহয় এইটো ক হয় 2 পূৰণ 3 কেন পাবি 6 2 যোগ 3 কেন পাবি সমান নেকি তই একে হয় বুলি কৈ দিলি যে অ শুনি নাপালে কি কয় জান নাই মই শুনি পোৱা নাই আকৌ বা কওক হয় নহয় কৈ নাথাকে দেহা তুই ভাত খাবানে খাম মই খাম ফেনাইল খাবানে অঁ খাম 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 শুনি পোৱা নাই বুলি ক না এক্স পূৰণ চিম্পলি কি বুলি লিখে তই এবাৰ শুদ্ধকৈ ক'লিও তাৰপিছত তই ইমানেই আনচিয়'ৰ যে আণ্ডাৰ কনফিডেণ্ট হৈ আছোঁ মই শুদ্ধ ক'লো নাজানো বুলি পেলাই আকৌ বেলেগ বেলেগ কথা কৈ আছোঁ এক্স পূৰণ 5 মানে কি এক্স পূৰণ 5 মানে এক্স প্লাছ 5 তোৰ মতে কি এইটো আৰু এইটো চেম চেম নেকি এইটো ইজুকেল এইটো বুলি কেলে কৈ আছ তই এক্স পূৰণ 5 মানে কি 9 পূৰণ এক্স মানে কি তেতিয়াহ'লে এক্স পূৰণ 13 মানে কি অঁ নহয় ই ওচৰত বহি আছে বুলি এতিয়া 13 এক্স পূৰণ 5 × 1/x মানে কি 5 × 1/x Oh, 5x very good 5x into তাৰপিছত তাৰপিছত তই জানিব লাগিব যে এইটো জানো নেকি কেনেবাকৈ 2 পূৰণ 1/2 কিমান হয় 2/2 অ'কে 2/2 ভেৰি গুড আনচাৰ 4 ৱাও 2 × 2 কি হয় তেতিয়াহ'লে বা 2 + 2 কি হয় তেতিয়াহ'লে 2/2 আনচাৰ যদি 4 হ'বলৈ হয় অ'কে আয়ুষটো বহুত বস্তু খেলি মেলি হৈ আছে চাহ দেহা ঠিক কৰিব লাগিব তহঁতো বুলিয়ে নহয় বহুত চবে খেলি মেলি হৈ থাকে এনেকুৱাকৈ কথা পাতিলেহে ওলায় যে কি কি খেলি মেলি হৈ আছে যদি কি অবভিয়াছ না আয়ুষ মোক কথা এটা কোৱা নাই 8/2 মানে কি অ' নি গাবি দে কোনো 8/2 মানে কি কি পালি বুজি পালো কি মানে এইটো কি বুলি পঢ়িলোঁ আমি 2 হাতক কেইবাৰ যায় তাৰ কাৰণে আমি কি চাবলগীয়া হ'ল ক'ত কাৰ একজেক্টলি সেইটোৱে সুধি আছোঁ 2 পূৰণ এটা 8টো আছেনে নাই আৰু যদি আছে কিমান গুণত 2/2 মানে কি বুজ তেতিয়াহ'লে ঠাণ্ডা নে গৰম ঐ চা এতিয়া ক কি কৰিছিলি ক এতিয়া ক এক্স এটা বাহিৰত আছে কি হৈ আছে প্লাছ হৈ থকা হ'লে মই এক্স প্লাছ লিখোঁ নহয় দেহা এক্স আৰু এই বেকেটটোৰ মাজত কি আছে সেইটোৱে সুধি আছোঁ এবাৰ কবি প্লাছ আছে এবাৰ কবি 1 এটা আছে এক্স আৰু বেকেটটোৰ মাজত কি আছে একজেক্টলি ইনটো আছে তেতিয়া কি কৰিব লাগিব এড প্লাছ কৰিবি নে মাইনাছ কৰিবি ইনটো আছে যেতিয়া ইনটোৱে কৰিম ন তোক যদি মই ক'লোঁ যে
5 পূৰণ 8 কৰা তই কি যোগ কৰি থৈ আহিবি নি 5 8 13 বুলি কি আছে ইনটু আছে যেতিয়া তই ইয়াত ইনটু আছে যেতিয়া তই কৰি পেলাই ক কৰি ক ষ্টেপটো ক পুৰা কেন পাম তাৰপিছত হা এইটো ক্লিয়াৰ হ'ল ন কথাটো এতিয়া এবাৰ ক্লিয়াৰ হ'লেতো পাছৰ কুৱেশ্যনবোৰ ক্লিয়াৰ হৈ যাব এবাৰ জাষ্ট যিখিনি খুদনি আছে ক্লিয়াৰ কৰি লওঁ লাগিলে লাগক টাইম লাষ্ট অন কৰি লওঁ ঐ ক পটকে ক আমি কওঁ নি দেৰি হওক ল'ৰা গালি খা যদি কিবা হা মই কৈ যাওঁ কৈ যা 2x square মোবাইলটো সামৰি থ দেৰি হ'লে হ'ব স্কুলত গালি খালে খাবি বস্তু এটা শিকিছ না ঠিক ক 2x square 2x square plus x plus x minus 3x or 6x 3 into 2 6x তাৰপিছত minus 3 -3 into 1 minus 3 এইপিনে এনে x square plus 5x তাৰপিছত গোটেই সোপাক এইটো চাই দিলে খালি লিয়া মানে কাম এটা কৰ 2x squared আছে ন এইটোক সিম্পলিফাই কৰি ল না অ এইটো হেৰি হ'ব minus 7x minus 5x ইয়াত পজিটিভ 1 আছে নিগেটিভ 6 আছে প্লাছ 1 মাইনাছ 6 কিমান হয় প্লাছে মাইনাছে মাইনাছ বুলি নপঢ়ে দেখা এইটোক বেলেগ চিন থাকিলে আমি বিয়োগ কৰোঁ 6 পৰা 1 বিয়োগ কৰিলে 5 পাওঁ ডাঙৰটো আগত মাইনাছ আছে মাইনাছ 5 প্লাছে মাইনাছে ক'ত পঢ়ে জানো মাইনাছ ইয়াত পঢ়ে +7 ইনটু -3 এইবোৰ প্লাছে মাইনাছে পঢ়ে বা প্লাছ আছে মাইনাছ 6 আছে এইটো গাত লাগালৈকে থাকিলে পঢ়ে ঠিক আছে ইজুকাল আছে x squared plus 5x এটা গুটি হবাক এফাল লউছিয়া এই 5x আৰু 5x কাটি নিবি আগৰে এবাৰ প্লাস হচ্ছে এবাৰ হা 2x squared আৰু একে হবা আনি লও 2x squared লগত x squared 1 minus x squared হলনে আকৌ minus 5x আছে এই ফালৰ কি হ'ব বাকি কোন থাকি গল এটো 2 দুটা x squared বা এটা x squared গুছি গল থাকি যাব এটা minus 5x মিলি পেলাই একে সি মাইনাসে প্লাস বুলি আকৌ কৈছো ছোৱালী একে চিন থাকিলে যোগ কৰো পাছে পাছে 10 আৰু যিটো একে চিন আছে এটা বহাই দিও x স্কয়ার থাকি গল নে এই দ্বিঘাত সমীকৰণ বন্ধ হয় না